আৰু আপোনালোক যিসকল টেট শিক্ষক বুলি জনাজাত, গাঁৱে ভূঞে আপোনালোক সকলোকে মানুহে টেট শিক্ষক বুলি কয়, ঠিকাভিত্তিক শিক্ষক বুলি নকয়, কিন্তু আমি জানো আপোনালোক ঠিকাভিত্তিক শিক্ষক। এই টেট শিক্ষকসকলে 2012 চনৰ পাছত অসমৰ বিদ্যালয় শিক্ষাত এটা অভূতপূৰ্ব গুণগত কোৱালিটেটিভ পৰিৱৰ্তন আনিবৰ কাৰণে সক্ষম হৈছে। মই যেতিয়া গাঁৱলৈ যাওঁ, গাঁৱৰ বিভিন্ন অভিভাৱক মোৰ ওচৰলৈ আহে। আমাৰ টিচাৰৰ ৰেচনেলাইজেশ্যন হৈ আছে, বদলীকৰণ হৈ আছে, স্কুলৰ এমালগেমেশ্যন হৈ আছে। গাঁৱৰ অভিভাৱকসকলে মোৰ ওচৰত এটাই অনুৰোধ কৰে, ছাৰ টিচাৰ ট্ৰেন্সফাৰ কৰিলেও আমাৰ টেট টিচাৰজনক ইয়াৰ পৰা নিনিব ছাৰ। এই যে আপোনালোকে 2012 চনৰ পৰা গুণগত শিক্ষা আপোনালোকে প্ৰদান কৰি অসমৰ বিদ্যালয় শিক্ষাত এক অভাৱনীয় পৰিৱৰ্তন আনিবলৈ সক্ষম হ'ল, তাৰ কাৰণে মই অসম চৰকাৰৰ শিক্ষা বিভাগৰ পৰা আপোনালোক সকলোকে মোৰ ফালৰ পৰা মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, মই মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। অসমৰ বিদ্যালয় শিক্ষা এক বৃহৎ বিভাগ। আমি 50 লাখ ছাত্ৰ ছাত্ৰীক শিক্ষা প্ৰদান কৰোঁ আৰু খালী পদসমূহো ধৰিলে আমি প্ৰায় 2,30,000 শিক্ষক কৰ্মৰত হৈ আছোঁ। 2,30,000 শিক্ষকক আমি ৰেজিষ্টাৰ বহীৰ জৰিয়তে ক'ৰবাত খাতা এখনত আমি আপোনালোকৰ ডাটা মেইনটেইন কৰাটো সম্ভৱপৰ কথা নহয়। কোন ক'ত আছে, কেনে আছে, ইয়াৰ ব্যৱস্থাপনা এটা গঢ়ি তোলাটো BO অফিচবিলাকৰ জৰিয়তে সম্ভৱপৰ নহয়। সেইকাৰণে আধুনিক প্ৰযুক্তিৰ সহায় লৈ আমি গোটেই শিক্ষা ব্যৱস্থাৰ যি প্ৰশাসনিক ব্যৱস্থা তাৰ আমি ডিজিটাইজেশ্যন কৰিছোঁ, শিক্ষা সেতুৰ জৰিয়তে আৰু বিভিন্ন পৰ্টেলৰ জৰিয়তে। এই ডিজিটাইজেশ্যন, এডুকেশ্যনৰ ডিজিটাইজেশ্যন আমি অসমে যি কৰিবলৈ সক্ষম হৈছোঁ, মই আজি গৌৰৱেৰে ক'ব পাৰোঁ, মাননীয় মুখ্যমন্ত্ৰীক তেখেতৰ ছাপৰ্টৰ কাৰণে মই ধন্যবাদ জনাম যে তেখেতৰ সাহস, তেখেতৰ ছাপৰ্টত আজি আমি ভাৰতবৰ্ষৰ ভিতৰত ডিজিটাইজেশ্যনত স্কুল এডুকেশ্যন আমি 1 নম্বৰ প্ৰথম স্থান লাভ কৰিছোঁ। অহাকালিলৈ ভাৰত চৰকাৰে মুম্বাইত সমগ্ৰ শিক্ষা বিভাগক ইয়াৰ কাৰণে পুৰস্কাৰ প্ৰদান কৰিব। আপোনালোক বহুতে মোলৈ মেছেজ দিছে, ছাৰ ইমান কম সময়ৰ ভিতৰত আমাৰ এপ্লিকেশ্যনসমূহ প্ৰচেছ কৰি নিযুক্তিলৈকে লৈ আহিল, এইটো অভাৱনীয়। হয়, বহুত 5 তাৰিখে বিজ্ঞাপন ওলাইছিল, মাজত হাইকোৰ্টৰ কেছ হ'ল, তাৰ কাৰণে স্থবিৰ হৈ গ'ল। যেতিয়া হাইকোৰ্টৰ বাধা আঁতৰি গ'ল, আমি 2টা দিনৰ ভিতৰত আপোনালোকক ইয়ালৈ মাতিবৰ কাৰণে সক্ষম হ'লোঁ। এইটো একমাত্ৰ সম্ভৱ হ'ল শিক্ষা সেতুৰ কাৰণে। কাৰণ শিক্ষা সেতুত যি তথ্য আছে, যি তথ্য ইতিমধ্যে বিদ্যালয়ৰ প্ৰধানে, ব্লকৰ বিষয়াই, জিলা বিষয়াই ভেৰিফাই কৰি ৰাখিছে, সেই তথ্যৰ আধাৰত আমি প্ৰায় 25,000 এপ্লিকেশ্যন আমি কেইটামান দিনৰ ভিতৰত আমি প্ৰচেছ কৰিবলৈ সক্ষম হ'লোঁ আৰু সক্ষম হৈ আজি আমি নিযুক্তিলৈকে আহিবৰ কাৰণে সক্ষম হ'লোঁ। আৰু তাৰ কাৰণে মই আপোনালোকক আহ্বান জনাম যে এতিয়াৰ যুগটো ডিজিটেল যুগ, এতিয়াৰ যুগটো আৰ্টিফিচিয়েল ইনফৰমেশ্যনৰ যুগ। গতিকে এই আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চৰ যুগ, ইনফৰমেশ্যন টেকন'লজিৰ যুগ। গতিকে ডিজিটাইজেশ্যনৰ জৰিয়তে আমি আমাৰ সকলোবিলাক লিগেচি সমস্যা সমাধান কৰিবলৈ সক্ষম হ'ম। শেষত আজিৰ এই সমাৱেশ, আজিৰ এই নিযুক্তি পত্ৰ বিতৰণ, এইটো সম্ভৱ হ'ল মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ তেখেতৰ দীঘলীয়া প্ৰশাসনিক জীৱনৰ, চৰকাৰী জীৱনৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাৰে পুষ্ট হৈ তেখেতে দিহা পৰামৰ্শ দিলে আৰু আটাইতকৈ ডাঙৰ তেখেতে শিক্ষা বিভাগক সাহস দিছে, যি সাহসৰ কাৰণে আজি আমি এই কাম কৰিবলৈ সক্ষম হৈছোঁ। মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক মোৰ ফালৰ পৰা ধন্যবাদ জ্ঞাপন কৰি আপোনালোক সকলোকে অভিনন্দন, শুভেচ্ছা জ্ঞাপন কৰি আৰু আপোনালোকৰ পৰিয়ালৰ লোকসকলকো মোৰ ফালৰ পৰা, আমাৰ শিক্ষা বিভাগৰ পৰা আশ্বাস প্ৰদান কৰি যে আমি লগত আছোঁ, কোনো অসুবিধা নহয়, এই কথাকেইটা কৈ মই মোৰ বক্তব্য সামৰণি মাৰিছোঁ। ধন্যবাদ।